পুনৰ সক্ৰিয় হৈছে অসম বহুমুখী সমবায় সমিতি লিমিটেড। যোৰহাট প্ৰেছ ক্লাবত এই সন্দৰ্ভত অসম বহুমুখী সমবায় সমিতি লিমিটেডৰ সঞ্চালিকা ৰিমঝিম ফুকনৰ সংবাদমেল সম্বোধন। বস্তুটো অসম বহুমুখী চৰকাৰৰ ৰেজিষ্টাৰ, আসাম কোঅপাৰেটিভ ছ'চাইটিৰ ৰেজিষ্টাৰ এইটো আছে আপোনাৰ সন্মুখত। গতিকে এই বস্তুটো আমাৰ যিটো আমি কৰি আছোঁ চৰকাৰৰ গাইডলাইনতে কৰি আছোঁ, বাইল' মতে কৰি আছোঁ। কিন্তু ইমান দিন কৰিছোঁ 22 চনলৈকে 2022 সুন্দৰকৈ আমাৰ চলি আছিলে। কিন্তু হঠাতে আমাৰ কিছু অফিচাৰে হওক আমাৰ কৰ্মচাৰীয়ে হওক অলপ মানি মিছ এপ্ৰপ্ৰিয়েশ্যন কৰিছে। কৰাৰ কাৰণে চৰকাৰে গম পাই আমাৰতো ষ্টিল মাছে 3 বছৰ আমাক ভোগাই আছে। ইনকুৱাৰী কৰি সমস্ত এতিয়া আকৌ আমাক চৰকাৰে AGM পাতি ডিৰেক্টৰ বৰ্ড পাতি আকৌ কামটো আমাৰ চুৰু হৈছে। এই চুৰু হোৱা কামটো আমি যদিও চৰকাৰৰ আমি লাগি আছোঁ, কিন্তু বহলভাৱে চৰকাৰৰ মিনিষ্টাৰৰ নটিছত যোৱা নাই। আমি অফিচিয়েলি কিন্তু আমাৰ চব কাম চলি আছে, আমাৰ অডিট হৈ আছে, এতিয়া চব হৈছে। কিন্তু এইটো পাব্লিক নটিচো নাই, পাব্লিকলি হোৱা নাই। আৰু চৰকাৰৰ নটিচত নোযোৱাৰ কাৰণে আমাৰ বস্তুটো অফিচিয়েলিতো জানে মেয়ৰ পাক খুব আস্তে আস্তে হৈ আছে। এইটো আপোনালোকে আমি অনুৰোধ কৰোঁ যাতে আপোনালোকে চতুৰ্থ স্তম্ভ নিৰ্যাতিত ৰাইজৰ কাৰণে আপোনালোক আছে, চাফাৰৰ কাৰণে আমি যে শাস্তি খাই আছোঁ আজি। ইমান বহুত টকা পইচা আজি কিছুমান ব্ৰাঞ্চত মানুহ যাব নোৱাৰে, টকা দিব নোৱাৰে। এতিয়া চৰকাৰে একাউণ্টবিলাক বন্ধ কৰি ৰাখিছিল। এতিয়া এইটো তড়িৎ গতিত যাতে আমাৰ কামটো হয়, আপোনালোকক আমি আজি আপোনালোকে সুবিধা এটা দিছে। আপোনালোকে মুভ নকৰিলে আমিতো অলপ আণ্ডাৰত থকা মানুহ না। মানে এইটো যাতে সহায় কৰে, অফিচিয়েলিতো কৰেই। অফিচিয়েলি তাত মেৰ পাছটো আছেই। চৰকাৰৰ নটিচত যাতে মিনিষ্টাৰৰ নটিচত নাযায়। মিনিষ্টাৰে বহুতবাৰ আপোনাৰ বহুত লিখা আছে, মিনিষ্টাৰ আপোনাৰ কাগজবিলাক দিছে, আজি দিছে এতিয়া অটুলৈ উঠছে আৰু বহুত মিনিষ্টাৰে কৰিছে এইবিলাক। কিন্তু এতিয়া চৰকাৰৰ নটিচত যাব লাগিব। চৰকাৰে যদি ইনিচিয়েটিভ নলয়, অফিচিয়েলি লেংথি প্ৰচেছ হ'লে আমাৰ মানুহখিনি কষ্ট পাব। গতিকে এই হৈছে কথা। আমি যাতে আমাৰ এইটো কামটো দৃষ্টিগোচৰ কৰি ইনকুৱাৰীটো চব কৰিছেই, দৃষ্টিগোচৰ কৰি যাতে আমাৰ এইটো তড়িৎ গতিত যাতে ৰানিং হয়, এইটো চলিব লাগিব। নচলিলে আমি কেনেকৈ কি কৰিম? উল্লেখযোগ্য যে গত 2022 চনতে চৰকাৰে চিল কৰা অসম বহুমুখী সমবায় সমিতিক পুনৰ 22 এপ্ৰিল 2025ত আনচিল কৰে। বৰ্তমান অসম বহুমুখী সমবায় সমিতিখনে নতুন সমিতি গঠন কৰি 5টিকৈ আঁচনি হাতত লৈছে। আঁচনিসমূহ আগুৱাই নিবলৈ তথা পুনৰ আগৰ ভাল অৱস্থালৈ আহিবলৈ অসম চৰকাৰক অনুৰোধ অসম সমবায় সমিতি লিমিটেডৰ। আনহাতে সংবাদমেলত উপস্থিত থাকে দিলীপ বৰা, উপসভাপতি কুচেন পাঠক, নামনি অসমৰ ৰিজাউল কৰিম, প্ৰণীত নাথ, সাজেদা খাতুন, লোহিত চন্দ্ৰ বড়ো, বিক্ৰম নাৰ্জাৰী। এইখিনি 2022 30/12/2022লৈকে পাবলৈ আছে। দিয়া যাব, হয়, দিয়া যাব। সেইখিনি আমাৰ দিয়াৰ প্ৰভিজনটো এনেকুৱা, আমি ধৰক একেদিনাই গোটেইখিনি দিব নোৱাৰি। আমাৰ এটা চাৰ্কুলাৰ ওলাইছে 35-35-30 এনেকৈ এটা পাৰ্চেণ্টেজ আমি ধৰি দিছোঁ। তেনেকৈ এজন মানুহে একাধিক্ৰমে পাই যাব, পৰ্যায়ক্ৰমে পইচাটো পাই যাব। সেইটো আমি অলৰেডি আমাৰ ব্ৰাঞ্চবোৰে আৰম্ভ কৰিছিল পইচাটো দিয়া। হয়, নিশ্চয় অসুবিধা। সেইকাৰণে আমি এইটো আহ্বান মানে আমাৰ ৰাইজৰ প্ৰতি, যাতে বস্তুটো এনেকৈ ভাবি নলওক যাতে কোনোবাই কৰা ভুল যাতে শাস্তি চবেই নাপাওক। মেচিউৰিটি যদি পাইছে, পোৱাৰ পাছত তেওঁ আকৌ এটা কিবা খুলি থৈ যাওক আমাৰ তাতে, হয়তো সৰু, হয়তো 500 টকীয়া বা 1000 টকীয়া, তেওঁ যেনেকৈ ধৰণে ইচ্ছা কৰে, আমাৰ স্কিমো সেই ধৰণেই আছে। তেওঁ যাতে এটা বস্তু আকৌ আমালৈ এৰি থৈ যায়, আমি সেইটো বস্তু ৰাইজকো অনুৰোধ জনাইছোঁ, ইয়াৰ যোগেদিয়ে জনাইছোঁ, আপোনালোকৰ যোগেদি। আৰু আপোনালোকক আমি বাৰে বাৰে লগ কৰোঁ, কিয় আমাৰ বিপদৰ টাইমতো আপোনালোকৰ দ্বাৰাই আমি প্ৰচাৰ কৰিছিলোঁ। গতিকে এতিয়া যিহেতু ভাল দিন আহিছে, এতিয়া আকৌ আমি বিচাৰিছোঁ যাতে সংবাদ মাধ্যমৰ যিসকল আমাৰ বন্ধু হেল্প কৰে যাতে আমাক এইখিনি। হয়, দাবী কৰা হৈছিলে আগৰ যিখন বৰ্ড আছিলে, তেখেতলোকে, মই এতিয়া যিখিনি ডকুমেণ্টেশ্যন পাইছোঁ তাৰ ভিত্তিত আপোনাক কৈছোঁ, আমাৰ যিখন আগৰ বৰ্ড আছিলে তেওঁলোকে দাবী কৰিছিলে 51 কৰোৰ। তাৰে পৰা আমাক 80 লাখ টকা দিয়া হৈ গ'ল। বাকী যিটো আছে 50-20 লাখ, আমি তাৰে কিছু অংশ যদি পাৰে আমাক চৰকাৰে পাৰে মানে কি, সেইটো মই কৈছোঁৱেই যে অকণমান দাবী আৰু আমাৰ যে দিয়ক আমাক সেইটো বস্তু, তেতিয়া এটলিষ্ট আমাৰ চলি থকা বস্তুটোকে অকণমান আকৌ সজীৱ কৰিব পৰা যাব।
আৰু নতুন আমি সংযোজন কৰিবলৈ বিচাৰিছোঁ টেকন'লজিটো ছফ্টৱেৰ এটা আমি বহুমুখী ফালৰ পৰা তৈয়াৰ কৰিবলৈ লৈছোঁ তাতো আমাৰ খা খৰচা আমাৰ গোটেইখিনি ব্ৰাঞ্চ মেনেজাৰে সহায় কৰিছে যেনেকৈ হওক তেওঁলোকে এটা অনুদান আগবঢ়াইছে গতিকে আমি আগষ্ট মাহ হয়তো আগষ্টৰ লাষ্ট নহ'লে ছেপ্টেম্বৰ ফাৰ্ষ্টতে সেইটো আমি লঞ্চ কৰাৰ শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।